বুধবাৰ দিন গতিকে কালি ৰাতি ইমান গিদিন ৰ'দৰ মূৰত কালি বাপেকে হাতীয়ে মুটা দি মুতিলে নহয় আজি আৰু পকৰ ভুটা দি ৰাতিপুৱা শুকান মাটি গুৰুতে আৰু মোৰ তিতা কেহা লাগিছে নুবুজিলেও উপায় নাই চাউলৰ কেজি এতিয়া 50 টকা হৈছেগৈ আৰু কি কৰিম এতিয়া নাও ৰাইজো বেলেগ কষ্ট পাইছোঁ আৰু বুজিছে হাজিৰা মাৰিবলৈ গ'লেও ইমান টিফলীয়া ৰ'দ দিছে এই ছাতিটো লৈ ল'লে অকণমান মুখখন ঢাকে পিঠিটোতো নাঢাকে সেইকাৰণে আৰু উপায় নাই আৰু নিজৰ ঘৰতে ৰুইছোঁ আৰু হাজিৰা বাদ দিলোঁ আৰু নালাগে হাজিৰা এনেকুৱাত যদি আলহী চালহী আহিবলৈ হয় খাবলৈ ভাত এমুঠি মোৰ দিবলৈ মন নাযায় বুজিছেনে ইমান কষ্ট কৰি ৰুইছোঁ নিজৰ পেটটোৰ কাৰণেহে আলহী খোৱা দিনত কি চাবা আঘোণমহীয়া ধলি ইফালে কম্বলৰ কষ্ট কেতিয়াবা বস্তালৈ শুবলগীয়া হয় কম্বল নাই কি কৰিম বস্তালৈ শুবলগীয়া হয় তাৰপৰা উপায় নাপালে কি কৰোঁ কেতিয়াবা তলত ধান খেৰ পাৰি দি ওপৰত বস্তাকেইখন লৈ শুই থাকোঁ ৰাতি বাপেকে খৰাই থাকে নহয় সাৰ পাই চাওঁ সাতনি আকৌ নহয় চোন ধান খেৰেহে খৰাইছে তাৰপৰা আৰু কি কৰিম আৰু উপায় নাই আৰু তেনেকৈ দিন কটাইছোঁ আৰু এটা মনটো কেতিয়াবা দুখো লাগে খেতি ভাতকেইটা নহ'লে লোকৰ হাত পাতিলে বৰ টান লাগে নিজৰ ঘৰত হ'লে যি মন জহা বৰা লাহি আমাৰ বাৰীখন দেখিছে নহয় এতিয়ালৈকে দুডুবা 3 ডুবা সেইফালে এফালি ৰুলোঁ এইফালে এইদৰি আকৌ পানী এফালে আছে এফালে নাই মাটিডৰা হেলনীয়া লিখীয়া আকৌ মানুহটোৱে বাঁহ কাটি থৈছে জেওৰা দিবলৈ নহ'লে ছাগলী গৰু বা তুমি ইয়াত খেতি কৰি শান্তি পাবা ইমান জিভা দীঘল ছাগলীৰ এহাতমান দীঘল কঠিয়াও আজিলৈ ইমানতে সামৰণি মাৰিছোঁ সময়ো হ'ল এতিয়া 4টা বাজিব হ'ল গতিকে আৰু দিনটো ৰুলোঁ আৰু ৰাইজ ভিডিঅ'টো চাই মেলি আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু